Hello friends, welcome to my channel. So आज मैं डिस्कस करें क्लास 10 और एक्सरसाइज 8.1. So 8.1 to start करा आगते मैं एटा ट्रिग्नोमेट्री बेसिक फॉर्मूला खिनि ऊपर एटा वीडियो बनाइছিলো. So हे फॉर्मूला खिनि काइंडली আপুনি চাই লব. हे फॉर्मूला खिनि চোৱাৰ পিছত क्वेश्चन বিলাক অকমান ভালকে বুজি পাব. So বলক আমি স্টার্ট কৰো. First question to 8.1. Question to আপোনালোকে চাই লওক কি বুলি দিয়া আছে. In triangle ABC, right angle at B, AB is equal to 24 cm, BC is equal to 7 cm. Determine sin A, cos A, sin C and cos C. So আমাক এটা triangle দিয়া আছে ABC. Question to মই একবাৰ অসমীয়াটো পঢ়ি দিছো. So আমাক ইয়াত কৈছে ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB is equal to 24 cm, BC is equal to 7 cm হলে তলত দিয়াবিলা উলোৱা sin A cos A আৰু sin C cos C. সো আমি এই অনুপাত কিটা উলিয়াবলৈ হলে যিকিটা আমাক উলাবলৈ দিছে. সো আমি সবসে প্ৰথম কোৱেশ্চনটো আমাক কি দিয়া আছে হেখিনি আমি লিখি লম. কোৱেশ্চনটো আমাক ইমানখিনি কথা কৈছে যে ট্ৰায়াঙ্গলটো আমাক ABC দি আৰু তাৰ আমাক এংগল B টো 90 ডিগ্ৰী বুলি আমাক কৈছে. এংগল B টো সমকোণ আৰু AB ভ্যালু টু 24 cm and BC ভ্যালু টু 7 cm আমাক কোৱেশ্চনত দিয়া আছে. কিন্তু এতিয়া আমি আমাক যিখিনি অনুপাত উলিয়াব দিছে, যিখিনি আমাক ৰেশিও উলিয়াব দিছে, হেখিনি উলিয়াবলৈ হলে আমাক গুটেই কিটা সাইড আমাক জানিব লাগিব. এতিয়া সব এই ফিগাৰটোত আমি অকল AB আৰু BC ভ্যালুটোহে আমি গম পাওঁ, কিন্তু আমি AC ভ্যালুটো গম নাপাওঁ. So AC value to আমাক উলিয়াব লাগিব. So এতিয়া AC value to আমি কেনেকে উলিয়াম? AC value to উলিয়াবৰ কাৰণে আমাৰ লগত পাইথাগোৰাছ থিওৰাম আছে. পাইথাগোৰাছ থিওৰাম আমি সবে শুনিছো ক্লাস 9 ত, বা আমি তাৰ আগতো পঢ়িছো ক্লাস 7 8 তো সাকে আমি পাইথাগোৰাছ থিওৰাম পাইছো. So পাইথাগোৰাছ থিওৰামটো কি আছিল? যেতিয়া আমি ৰাইট এংগল ট্ৰায়াঙ্গলৰ কথা পাতো, সমকোণ ত্ৰিভুজৰ কথা পাতো, তেতিয়া তাত the square of hypotenuse is always equal to the square of the sum of other two sides. তা মানে যেটো অতিভুজ হ'ব, অতিভুজটো যেটো বৰ্গ আমি পাম, হে অতিভুজৰ বৰ্গটো বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টি লগত সদায় সমান হ'ব. এটো আমাক পাইথাগোৰাছ থিওৰামটোৱে কয়. সো আমি এটো থিওৰাম ইউজ কৰি কিনি আমি AC ভ্যালুটো আমি উলিয়াই লৈছো. চাওক বহুত ইজি হয়. AC square is equal to AB square plus BC square ভ্যালু বিতিয়া আমি বহাই দিলো. AB square আমি 24 square plus 7 square, 24 square ভ্যালু টু 576 হ'ব, 7 square 49 প্লাস কৰি আমি 625 পালো. আৰু AC ইয়াত A square টু এফালে গুছিবৰ কাৰণে স্কয়াৰ ৰুট বনি গল, আৰু 625 ৰ স্কয়াৰ ৰুটটো হয় 25. এটো বৰ্গমূল বুলি কয়. বৰ্গমূল ভঙাটো একেবাৰে ইজি. যদি কোনোবাই বৰ্গমূল ভাঙাত যদি কনফিউজ আছে তাৰ কাৰণে মই এটা এক্সট্ৰা ভিডিও বনাই দিম. সো এতিয়াৰ কাৰণে আপোনালোকে চাই লওক যে 625 ৰ বৰ্গমূলটো 25 হয়. বৰ্গমূল ওলোৱাটো টান নহয়, একেবাৰে ইজি. সো আমি ক্লাস 10 ত যেতিয়া এইখিনি বস্তু আমি পাৰিবই লাগে. সো আমি ইয়াত AC ভ্যালুটো 25 পাই গলো. AC ভ্যালুটো আপুনি 25 ইয়াত বহাই দিয়ক. সো এতিয়া আমি ইয়াত যিখিনি আমাক ৰেশিও উলিয়াব দিছে আমি হেখিনি উলিয়াম. সো এতিয়া আমি ইয়াৰ ৰেশিও কিটা ক্যালকুলেট কৰিম. সবসে প্ৰথমে আমাক ওলাব দিছে sin of angle A. sin A ফৰ্মুলাটো কি? P/H. P/H. তো আমি ইয়াত এংগলটো চাই লম. আমাক ইয়াত sin of angle A দিছে, তাৰ মানে এটো এংগল. এটো এংগল হলে এটো বেস হ'ব আৰু এটো পারপেন্ডিকুলার হ'ব, মানে এটো আমাৰ ভূমি হ'ব আৰু এটো উচ্চতা হ'ব. সো হে কাৰণে আমি পারপেন্ডিকুলার জায়গাত আমি BC টো লিখিম. BC by H. H হ'ব 25 হ'ব AC, হাইপোটেনিউজ টু AC হ'ব. সো BC ভ্যালুটো আমি পাই গলো 7 আৰু AC ভ্যালুটো আমি 25 পাই গলো. এতিয়া আমি উলিয়াম cos A. cos A ফৰ্মুলাটো হৈছে B/H.
বি বেস হ'ব আমাৰ এইটো এবি এবি টু বেস হয় আৰু হাইপোটেনিউজ এসি এনসাৰটো হ'ব এবি ভ্যালু 24 এসি ভ্যালু 25 ফার্স্ট কোয়েশ্চনটো হৈ গ'ল এটা সেকেন্ড পইণ্টটো আমাক কৈছে sin c সো ইয়াত অকমান ধ্যান দিব ফৰ্মুলাটো একে হ'ব p by h এ হ'ব খালি ইয়াত পারপেন্ডিকুলাৰটো চেঞ্জ হ'ব কাৰণ আমাক sin অফ এংগল c কৈছে এতিয়া এংগল c কলে আমি এটো এংগল লব লাগিব এটো এংগল ললে বেস এই bc টু বেস হৈ যাব আৰু ab টু পারপেন্ডিকুলাৰ হ'ব এই যেটো বেস আৰু পারপেন্ডিকুলাৰ মাজত চেঞ্জটো হয় সেই চেঞ্জটো বিষয়লৈ মই বেসিক ভিডিওটো কোৱা আছে সো আপোনাক হেতু চাইকিনি অকমান বুজি লব কেনেকে এংগলটো বেলেগ হলে আমাৰ সাইড বিলাকো বেলেগ হৈ যায় সো এতিয়া আমাক যে sin c কৈছে সেই কাৰণে আমাৰ কাৰণে এই bc টু বেস হ'ব আৰু ab টু আমাৰ কাৰণে পারপেন্ডিকুলাৰ হ'ব সো আমি পারপেন্ডিকুলাৰ জায়গাত আমি bc টু বহাব নোৱাৰিম আমি পারপেন্ডিকুলাৰ জায়গাত আমি ab টু বহাম ab বাই হাইপোটেনিউজ এটো ac ac এ থাকিব ac is equal ab ভ্যালু কিমান 24 আৰু ac 25 এতিয়া আমি উলিয়াম cos c ফৰ্মুলাটো একে থাকিব b by h খালি বেস কোনটো হ'ব bc টু বেস হ'ব এবাৰ আমি ab টু বেস লবলৈ নোৱাৰিম কাৰণ ইয়াত এংগলটো চেঞ্জ হৈ গ'ল কোনটো ইয়াত আমি বেলেগ লৈছো ইয়াত আমি a লোৱা নাই c লৈছো সো এইকাৰণে বেসৰ জায়গাত আমি bc টু বহাম আৰু হাইপোটেনিউজ অতিভুজটো একে থাকিব bc আমাৰ ইয়াত 7 আছে আৰু ac 25 সো গুটে কেটা আমি অনুপাত ইয়াত উলিয়াইলো সো একেবাৰে ইজি হয় সো এটা কোয়েশ্চন নম্বৰ 2 টু আমাক ফিগাৰটো কিতাপত দিয়া আছে সো আমাক এটো ফিগাৰ দিছে ট্রায়াঙ্গল PQR ত আমাক PQ ভ্যালুটো আমাক দি দিছে PR ভ্যালুটো আমাক ইয়াত দিয়া আছে সো আমাক উলাবলৈ কৈছে কোয়েশ্চনটো tan p cot r সো আমাক tan p cot r উলিয়াব লাগিব সো আকৌ একে কথা আমাক ট্ৰিগনোমেট্ৰি ৰেশিও বিলাক উলিয়াবলৈ হলে আমাক ট্রায়াঙ্গলটো তিনটা সাইড আমাক জানিব লাগিব সো আমি ইয়াত PR ভ্যালুটো আমি গম পাইছো PQ ভ্যালুটো গম পাইছো কিন্তু আমি ইয়াত QR ভ্যালুটো নেজানো সো হেতু আমি পাইথাগোৰাছ থিওৰাম ইউজ কৰি কিনি উলিয়াই নাও এটো সো PR স্কয়াৰ PQ স্কয়াৰ প্লাস QR স্কয়াৰ এটো PR ইয়াত অতিভুজ হয় সেই কাৰণে PR স্কয়াৰ PQ স্কয়াৰ প্লাস QR স্কয়াৰ পাইথাগোৰাছ থিওৰামটো মই বহাই দিলো বহুৱা পাছত মই ভ্যালু বিলাক মই দি দিলো 13 স্কয়াৰ 12 স্কয়াৰ 32 স্কয়াৰ 169 12 স্কয়াৰ 144 প্লাস QR স্কয়াৰটো এফালে থৈ দিলো 169 প্লাস 144 টো এফালে আহি গল -144 সো 169 144 25 ৰ স্কয়াৰ ৰুট উলিয়ালো বৰ্গমূল 5 পালো তাৰ মানে মই QR ভ্যালুটো মই 5 পালো সো এতিয়া মই গুটে কিটা সাইড এতিয়া মই গম পাওঁ সো গুটে কিটা সাইড মই যদি গম পাওঁ ট্ৰিগনোমেট্ৰি ৰেশিও কিটা মোৰ কাৰণে উলিয়াটো একেবাৰে ইজি সো এতিয়া আমি উলিয়াম সো আমাক কোৱেশ্চনত দিছে tan p cot r tan p cot r এতিয়া tan p টেনৰ ফৰ্মুলা কি আছিল p by b এতিয়া tan p কলে এটো এংগল tan p এটো এংগল যদি আমাক লবলৈ কৈছে তাৰ মানে এটো হ'ব আমাৰ বেস এটো হ'ব আমাৰ পারপেন্ডিকুলার p by b তাৰ মানে qr by pq হ'ব আমি লিখিম qr by pq cot r এই এংগল বিলাক খুব বেছি ধ্যানকে চাব কাৰণ আমাক কোনটো এংগল কৈছে নহলে আমাৰ বেস আৰু পারপেন্ডিকুলাৰটো লওঁতে আমাৰ খেলিমেলি হ'ব সো সেই কাৰণে এংগল বিলাক ভালকে চাই লব ইয়াৰ আমাক cot r কৈছে cot r মানে এটো এংগল আমাৰ কাৰণে এটো বেস হ'ব আৰু এটো পারপেন্ডিকুলাৰ হ'ব সো cotৰ ফৰ্মুলাটো কি আছিল b by p হলে b এটো হ'ব qr to b হ'ব কাৰণ আমি cot r কৈছো cot r বুলি কলে এটো বেস হ'ব আৰু এটো পারপেন্ডিকুলাৰ হ'ব আৰু ইয়াত আমি tan p কৈছো সেই কাৰণে এটো এংগল লোৱা কাৰণে এটো আমাৰ বেস হ'ব আৰু এটো আমাৰ পারপেন্ডিকুলাৰ হ'ব এতিয়া আমাক cot r কৈছে cot r বুলি কলে আমাৰ উল্টা এটো বেস হৈ যাব আৰু এটো আমাৰ পারপেন্ডিকুলাৰ
হৈ যাব হেকানে ফৰ্মুলাটো হ'ব QR by PQ এতিয়া ভ্যালু কিটা বহাই দিয়ক QR জেগাত 5 PQ কিমান ও PQ to 12 আছিল মই তো লিখিব পাহৰিলো PQ to 12 5 by 12 minus 5 by 12 so কি হ'ব आंसर to 0 হ'ব 5 by 12 minus 5 by 12 answer to 0 হ'ব তো এটো বহুত ইজি আছিল so let's move to question number 3 তো এটা question number 3 টা আমাক দিয়া আছে আমাক কৈছে if sin a is equal to 3 by 4 calculate cos a and tan a আমাক sin a value to দিয়া আছে sin a value to আমাক value বুলি আমি নকও ratio বুলি কম ইয়াত actually আমাক value to দিয়া নাই আমাক ইয়াত ratio to দিয়া আছে যেনেকৈ ইয়াৰ আগৰ যেটা কোৱেশ্চন আমি কৰিছিলো কোৱেশ্চন নম্বৰ 1 আৰু 2 তাত আমাক এক্সাক্ট ভ্যালু টু আমাক দি দিছিলে কিন্তু আমাক ইয়াৰ এক্সাক্ট ভ্যালু টু দি দিয়া নাই ইয়াত আমাক ৰেশিও দিছে sin a to 3 by 4 দিছে সো এতিয়া আমি সাইনৰ যেটো ফৰ্মুলা আমি গম পাও p by h হলে p কোনটো হ'ব bc টো হ'ব হেকাৰণে bc আৰু h হাইপোটেনিউস ac টো হ'ব হেকাৰণে bc by ac লিখছো সো আমি গম পাইছো bc to 3 হয় আৰু ac to 4 হয় সো ইয়াত মই লিখিছো let bc is equal to 3k and ac is equal to 4k মই k to k লে মই লৈছো ইয়াত এনেকৈ লিখিব কাৰণে পাৰে অসমীয়াত জনে কৰিব ধৰা হল bc is equal to 3k আৰু ac is equal to 4k একচুয়ালি মই এটো ট্ৰিগনোমেট্ৰি ভিডিও কাৰণে মই এটো ইংলিশতে থৈছো আৰু বাকি যিবিলাক মই ভিডিও বনাম বাকিবিলাক লেসনৰ হেতু মই ইংলিশ আৰু ইংলিশ মিডিয়াম আৰু আসামিজ মিডিয়াম মই বেলেগ বনাম সো কাৰো একো প্ৰবলেম নহয় সো এতিয়া কাৰণে এটো ইজি হয় আপোনালোকে নিজেও লিখিব কাৰণে পাৰিব সো এতিয়া ইয়াত মই 3k আৰু 4k কিহৰ কাৰণে মই লৈছো কাৰণটো হল এটো এক্সাক্ট ভ্যালু নহয় এই 3/4 to 3 to এক্সাক্ট ভ্যালু নহয় সো হেকানে আমি এটা কনস্ট্যান্ট টার্ম এটা আমি লব লাগিব এতিয়া ইয়াৰ এক্সাক্ট ভ্যালুটো কি হেতু আমি গম নাপাও সো হেতু কাৰণে আমি এটা কনস্ট্যান্ট টার্ম হিচাপে আমি k টো লৈ লৈছো হেকাৰণে bc is equal to 3k আৰু ac is equal to 4k লৈছো এতিয়া আকৌ একে কথা আমাক যিখিনি ৰেশিও ইয়াত আমাক উলিয়াব দিছে যিখিনি অনুপাত আমাক cos a আৰু tan a উলিয়াব দিছে তাৰ কাৰণে আমি ত্ৰিভুজটোৰ ট্ৰায়াঙ্গলটোৰ তিনটা সাইডে আমি জানিব লাগিব সো এতিয়া আমি ab টো আমি গম নাপাও সো হেকাৰণে আমি পাইথাগোৰাছ থিওৰাম ইউজ কৰি কিনি আমি ab ভ্যালুটো উলিয়াই ললো সো ac is equal to ab square plus bc square ইয়াত আপোনাৰ 4k whole square plus ইয়াত আপোনাৰ 3k whole square 4k whole square কৰিলে আমি 16k square পাম আৰু 3k whole square টো ভাঙিলে 9k square পাম সো 9k square টো এফালে গুছি আহিলে আমি এটো মাইনাস কৰি দিলো সো আমি 7k square পালো আৰু ইয়াত থকা square টো এফালে গুছি আহিলে সো √7k square হল এতিয়া আমি জানো স্কয়াৰ ৰুটটোৰ ভিতৰত যদি স্কয়াৰ থাকে তেতিয়া হে স্কয়াৰটো আৰু ৰুটটো কেনসেল হৈ যায় সো হে কাৰণে মই এই k টো ইয়াত মই বাহিৰলৈ উলিয়াই দিলো সো কিন্তু √7 টো উলিয়াই নেযাব কাৰণ কেলে আমি √7 টো ভাঙিব নোৱাৰো এটো পাৰফেক্ট স্কয়াৰ নহয় যদি এটো পাৰফেক্ট স্কয়াৰ হোৱাতেন আমি এটো ভাঙি দিলোতেন কিন্তু এটো পাৰফেক্ট স্কয়াৰ নহয় হে কাৰণে ab ভ্যালুটো আমি √7k থৈ দিম সো এটো ab ভ্যালুটো আমি পালো √7k সো ইমানটো আমাৰ ক্লিয়াৰ আছে সো এতিয়া আমাক যিকিটা ৰেশিও উলিয়াব দিছে হেকিটা আমি উলিয়াই লম সো এতিয়া আমাক দিছে cos a উলিয়াব দিছে সো cosৰ ফৰ্মুলা কি আছিল b/h ইয়াত চাব এংগল a কৈছে কাৰণ এংগলটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় cos a বুলি আমাক যেতিয়া কৈছে আমি cos a তাৰ মানে আমাৰ কাৰণে a টো বেস হৈ যাব আৰু এটো আমাৰ কাৰণে হাইপোটেনিউস হ'ব সো আমি ইয়াত বেসৰ জায়গাত আমি ab লিখিম আৰু হাইপোটেনিউসৰ জায়গাত আমি ac লিখিম সো আমাৰ আনসাৰটো হ'ব ab ভ্যালুটো আমি কিমান পালো √7k by 4k এটো k টো কেনসেল কৰি দিব কাৰণে পাৰে তাৰ মানে আনসাৰটো √7/4 পাব নেক্সট আমাক কৈছে উলিয়াবলৈ tan a ফৰ্মুলা কি
P by B এটা ইয়াত পারপেন্ডিকুলার কোনটো BC পারপেন্ডিকুলার সো আমি ইয়াত BC লিখিম বাই বেস AB সো BC ভ্যালু টু 3k আৰু AB √7k সো এটো k টো কাট খাই যাব থাকি যাব আমাৰ 3/√7 সো এনেকে আমি দুটা ভ্যালু উলিয়াই ললো cos a আৰু tan a সো বহুত বেছি ইজি আছিল সো যদি কিবা ডাউট আছে কনফিউজ আছে কাইন্ডলি মোক কমেন্ট কৰি কিনি জনাব আৰু যদি ভিডিওটো ভাল লাগিলে তেনহলে শেয়ার কৰি দিব সাবস্ক্রাইব কৰি দিব ঠিক আছে থ্যাংক ইউ